প্ৰায় 14 বছৰৰ পাছত মাধ্যমিক শিক্ষা বিভাগত নিযুক্তি দিয়া হৈছে প্ৰায় 1700 জন শিক্ষকক। গুৱাহাটীত অনুষ্ঠিত আৰম্ভপূৰ্ণ এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক প্ৰদান কৰিলে নিযুক্তি পত্ৰ। প্ৰাদেশিকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত নিযুক্তিপ্ৰাপ্ত স্নাতক শিক্ষকসকলক নিযুক্তি পত্ৰ বিতৰণ কৰি শিক্ষামন্ত্ৰীজনে কয়, আপোনালোকে নিশ্চয় জানে যে যোৱা 14 বছৰ আমাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাকত গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্ট হোৱা নাছিল। বিদ্যালয়বিলাকত শিক্ষকৰ যথেষ্ট কম আছিলে আৰু 14 বছৰ আমি আইনী মেৰপাছ হওক বিভিন্ন কাৰণত আমি নিযুক্তি দিব পৰা নাছিলোঁ। আজি আমি এই ঐতিহাসিক দিনটোত 1680 গৰাকী শিক্ষকক আমি নিযুক্তি পত্ৰ দিব বিচাৰিছোঁ। শিক্ষকসকলৰ নিযুক্তি সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে কৰা হৈছে বুলি দাবী কৰি ডক্টৰ শৰ্মাই কয়, এইসকলে প্ৰথমতে টেট পাছ কৰিছিলে, পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ইণ্টাৰভিউ দিছিলে, কিন্তু ইণ্টাৰভিউত মৌখিক নম্বৰ নাছিলে, অকল মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰীত তেওঁলোকে যি শৈক্ষিক নম্বৰ পাইছিলে তাৰ ভিত্তিতে তেওঁলোকে নিকা আৰু স্বচ্ছভাৱে নিযুক্তি হৈছিলে। গতিকে আজি যদিও আমি 8খন জিলাত দিব পৰা নাই সোণোৱাল কাউন্সিল আৰু মিচিং কাউন্সিলৰ নিৰ্বাচনৰ কাৰণে, কিন্তু আমি 1680 গৰাকী শিক্ষকক আজি নিযুক্তি দিছোঁ। মাধ্যমিক স্তৰৰ স্নাতক শিক্ষকসকলক নিযুক্তি দিয়াৰ পাছত বিষয় শিক্ষকসকলক নিযুক্তি দিব বুলি প্ৰকাশ কৰি ডক্টৰ শৰ্মাই কয়, ইতিমধ্যে আমি আৰু 2300 পদবী আমি এৰি দিছোঁ, যাতে তেখেতসকলৰ আৰু এটা দ্বিতীয় পৰ্যায়ৰ নিযুক্তিৰ কাম এটাও 2013 চনৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ। গতিকে প্ৰাথমিক শিক্ষাত শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া পাৰ হৈ যোৱাৰ পিছত আজি মাধ্যমিক শিক্ষাত আমি এটা ঐতিহাসিক কাম এটা আজি আমি কৰিবলৈ সক্ষম হ'লোঁ। নেক্সট আমাৰ যিটো লক্ষ্য হৈছে সেইটো হৈছে উচ্চতৰ মাধ্যমিক অৰ্থাৎ বিষয় শিক্ষক। সেই নিযুক্তিৰ প্ৰক্ৰিয়াটো যদি আমি সম্পূৰ্ণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অসমৰ বিদ্যালয়বিলাকত যিটো গুণগত শিক্ষক নিযুক্তিৰ আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ সেইটোৰ এটা পৰ্যায় সম্পূৰ্ণ হ'ব। শিক্ষকসকলে নিযুক্তি পত্ৰ পোৱাৰ লগে লগে তেওঁলোকৰ সামাজিক অৱস্থান সলনি হৈছে বুলি প্ৰকাশ কৰে শিক্ষামন্ত্ৰীজনে। এজন শিক্ষক এজন প্ৰথম বিভাগৰ ছাত্ৰ ধনীৰে শিক্ষা বিভাগত কাম আৰম্ভ কৰিব বুলি প্ৰকাশ কৰি মন্ত্ৰীজনে কয়, আজি মই এইটো কথা সকলো শিক্ষকে কৈছোঁ যে আজিলৈকে তেওঁলোকে এখন নিম্ন মধ্যবিত্ত বা দুখীয়া পৰিয়ালৰ সন্তান আছিল। আজি নিযুক্তি পত্ৰখন পাই যোৱাৰ লগে লগে তেওঁলোকে মাহেকী এটা সুস্থিৰ দৰমহা পাব। আজিৰ পৰা তেওঁলোকে উচ্চ নিম্ন মধ্যবিত্ত সমাজ এখনলৈকে তেওঁলোকৰ উত্তীৰ্ণ হ'ব, পদোন্নতি হ'ব। মই তেওঁলোকক কৈছোঁ যে এই দিনটোত আপোনালোকে সেইসকলক নাপাহৰিব যিসকলৰ যিটো সামাজিক ধাৰাত এদিন আপোনালোক আছিলে। দুখীয়া ছাত্ৰ ছাত্ৰীৰ মুখবিলাকত আপোনালোকে নিজৰ প্ৰতিচ্ছবিটো চাবলৈ আৰম্ভ কৰক, কাৰণ আপোনালোকো এদিন তাৰ পৰাই আছিল, আমি তাৰ পৰাই আছিলোঁ। গতিকে দুখীয়া ছাত্ৰ ছাত্ৰীবিলাকৰ নিজৰ নিজৰ ছবিত যেতিয়া শিক্ষকসকলে নিজৰ প্ৰতিচ্ছবি দেখা পাব, তেতিয়াই আমাৰ শিক্ষা জগতখনৰ উন্নতি হ'ব। মই 2014 চনটো আমি অসমৰ ছাত্ৰ বৰ্ষ হিচাপে পালন কৰিব খুজিছোঁ আৰু আমাৰ মতো হ'ব যে 1 টিচাৰ 1 ফাৰ্ষ্ট ডিভিজন। সেইখিনিও যদি আমি কৰিব পাৰোঁ, আজি অসমত 1.5 লাখ 2 লাখ শিক্ষক আছে, কিমান পৰিৱৰ্তন হ'ব। গতিকে এনেকুৱা ধৰণৰ আমি অলপ ইতিবাচক কাম কৰাৰ চেষ্টা কৰিছোঁ। আনহাতে অধ্যাপক দিলীপ বৰুৱাই সেৱা সম্পৰ্কে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত মন্তব্য কৰি ডক্টৰ শৰ্মাই স্বভাৱসুলভ পটুতাৰে কয়, আপোনালোকে পেপাৰত লিখি আছিল ইমান দিনে যে যদি ৰিজাল্ট সোনকালে নিদিয়ে দিল্লীত আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি নাপায়, চিট নাপায়। চ' দিছ ইজ এ অপশ্যন চইচ। এফালে সংবাদ মাধ্যমে বা অভিভাৱকসকলে আমাক হেঁচা দিছে যে ৰিজাল্ট সোনকালে দিয়ক যাতে আমাৰ ল'ৰা ছোৱালীয়ে দেশৰ বাকী শিক্ষানুষ্ঠানবিলাকত নামভৰ্তি কৰিব পাৰে, আৰু দেৰিকৈ দিলে ৰিজাল্ট ভাল হ'ব পাৰে বা কিবা আৰু অলপ ইম্প্ৰুভ হ'ব পাৰে, কিন্তু একোজন ল'ৰা ছোৱালীৰ কেৰিয়াৰ ধ্বংস হৈ যাব যে তেওঁলোকে ভাল স্কুলত নাপাব। গতিকে এটা ৰিফৰ্মৰ মাজত এনেকুৱা কিছুমান প্ৰশ্ন আহি থাকিব, ইটো কৰিব নালাগিছিল, সিটো কৰিব নালাগিছিল, কিন্তু একো নকৰাকৈতো থাকিব নোৱাৰি। গতিকে কৰোঁতে এসময়ত ষ্টেবল হ'ব। গতিকে মই ভাবোঁ যে যে এবছৰ 2 বছৰ কিবা আপুনি এটা ছেটবেক পালে বুলিয়ে চব এৰি দিব, অহাবাৰ ৰিজাল্ট আমি কোনোবা কমিটিয়ে কোৱাৰ কাৰণে দেৰিকৈ দিব লাগিব, মই এইটো পন্থাত বিশ্বাস নকৰোঁ। মই ভাবোঁ যে ৰিফৰ্মৰ প্ৰক্ৰিয়াত সংঘাত আহিব, ষ্ট্ৰাগল হ'ব, আপছেট পাব, ছেটবেক পাব, বাট ফাইট হেজ টু গ'জ অন। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ,
চেণ্টিনেল নিউজ, গুৱাহাটী।